Hello everyone, welcome to my YouTube channel BT Blog. আজি মই গৈ আছো হাৰমতি ষ্টেচনৰ পৰা গোগামুখলৈকে গৈ আছো আৰু অহাকালি আমাৰ প্ৰগ্ৰাম আছে গোগামুখত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু আহিব তাৰ কাৰণে আমি গৈ আছো আৰু মোৰ লগত আহিছে হে অকল হাই সবে হাই কোৱা হাই হাই তালৈকে গৈ আছো আৰু কেনেকুৱা লাগিছে বহুত ভাল লাগিছে শিক্ষামন্ত্ৰী লগ পাম নিশ্চয় আপোনালোকে এখলৈকে ভিডিঅ'টো চাই থাকিব তাত গৈ পিনে দেখাব চেষ্টা কৰিম কি প্ৰগ্ৰাম হ'ব গাইজ মই ফাইনেলি গোগামুখলৈকে পালোঁ এয়া হৈছে কনষ্ট্ৰাকশ্যন স্কিল ট্ৰেইনিং চেণ্টাৰ এইটো ৰুমত হয় আৰু পাটকা ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টৰ কাৰণে আজি অপেনিং চেৰেমনি আছিলে অসমৰ জনপ্ৰিয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আহিছে আৰু কিছু সময় পাছত আমাৰ অপেনিং চেৰেমনি আৰম্ভ হ'ব আৰু আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আজি কি প্ৰগ্ৰাম আছে আপোনালোকক দেখাম ভিডিঅ'টি এহলৈকে আপোনালোকে চাই থাকিব গাইজ এতিয়া অপেনিং কৰি ৰুম আৰু হোষ্টেল অফিচকেইটা পৰিদৰ্শন কৰি আছে ইয়া চাওক গাইজ মন্ত্ৰী মহোদয় লাগিব এটা সাইডত স্ট্যান্ড দিব লাগিব হোল্ডিং টাইপৰ এটা লাগিব আমি এইটো মেইন ঘৰৰ জোখত বনালোঁ নাই চাপৰ কৰিব নোৱাৰে ইয়াৰ হাইটটো ঠিকে আছে মানুহ গৈ পিনি এইটো মানুহটো বুজিব পাৰিব জোখৰ হৈছে ছিংগাপুৰতো ইমানো নাপায় जस्ट ऊपर बैठा है सिक्योरिटी करने ये बिले होल्डिंग टाइप और अपनी छत्रपद गल ये डाक्टर हेरी कथा पाती पंकज ज्योति पंकजलाल गगৈ कथा पात যদি पंकजलाल गगৈ ইয়াত পলিটি সেকশনটো কৰে কৰক আৰু যদি নকৰে তেতিয়াহ'লে এইটো হোষ্টেল কনভাৰ্ট কৰি দিলে হোষ্টেল কনভাৰ্ট কৰি দিলে মই ইলেক্ট্ৰিকেল পাৰ্টটো ইয়াতে লৈ এইটো মানে বহুত হৈ ইলেক্ট্ৰিকেলটো বহুত যিমান ইলেক্ট্ৰিকেলৰ স্কিল ৰেচিডেঞ্চিয়েল নকৰিলে কণ্ট্ৰল কৰিব নোৱাৰে আজিকালি চৰকাৰে অপেন স্কুলৰো ব্যৱস্থা কৰিছে যিসকলে স্কুলত গৈ ক্লাছ কৰিব নোৱাৰে তেওঁলোকে আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অপেন স্কুলত নাম ভৰ্তি কৰি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পাছ কৰিব পাৰে যিমানে উন্নয়ন হৈছে সিমানে চাকৰিৰ সম্ভাৱনা বাঢ়িছে
চাকৰি আমি পাব পাৰোঁ কিন্তু চাকৰি পোৱাত এটা ডাঙৰ চৰ্ত আহি গৈছে এইটো হ'ল হয় হাতৰ বিদ্যা থাকিব লাগিব নহয় মগজুৰ বিদ্যা থাকিব ডিগ্ৰীৰ কাগজখন লৈ এতিয়া আৰু ক'তো চাকৰি ডিগ্ৰীৰ চাৰ্টিফিকেটখন লৈ কোনেও চাকৰি কিন্তু সেইখন দৰকাৰ সেইটো এটা ইলিজিবিলিটি বা যোগ্যতা সূচক চাৰ্টিফিকেট কিন্তু সেই চাৰ্টিফিকেটখন লৈ কোনো চাকৰি মই মোৰ কিছু সতীৰ্থৰ লগত আমি মাইহান ৰেষ্টুৰেণ্ট প্ৰতিষ্ঠা কৰিছিলোঁ আজিৰ তাৰিখত প্ৰায় 200 কৰ্মচাৰী আছে 200 কৰ্মচাৰীক চাকৰি দিওঁতে আমি কেতিয়াও তেওঁলোকৰ কলেজৰ চাৰ্টিফিকেট আমি নাইছোঁ তেওঁলোকে কি কাম জানে কি কাম নাজানে এই কথাটোৱে আমি চাইছোঁ আমি কেইদিনমান আগত ইয়াত এটা ইনষ্টিটিউট আৰম্ভ কৰিছোঁ এইটো হ'ল LNT কোম্পানীৰ কনষ্ট্ৰাকশ্যন স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট কনষ্ট্ৰাকশ্যন মানে পকা মিস্ত্ৰীৰ কাম পাইপ মিস্ত্ৰীৰ কাম ইত্যাদি কিন্তু পকা মিস্ত্ৰী ৰাজমিস্ত্ৰী বুলি ক'লে বা পাইপ মিস্ত্ৰী বুলি ক'লে আগত যিটো ধাৰণা আছিল এতিয়া সেই ধাৰণাটো নাই কাৰণ এতিয়া গোটেইবিলাক কাম মেচিনৰ জৰিয়তে কৰা যায় আৰু মেচিনৰ জৰিয়তে কৰে কাৰণে আগতে এখন মেডিকেল কলেজ বনাবলৈ 10 বছৰ লাগিছিল এতিয়া এবছৰতে এখন মেডিকেল কলেজ বনাই এনেকুৱা কোম্পানী এবছৰতে এখন মেডিকেল কলেজ বনাই নিৰ্মাণ কৰি বগীবিল দলং বনাওঁতে 20 বছৰ লাগিলে কিন্তু ধলাশদিয়া দলং বনাওঁতে সেইটো 18 মাহতে দলং বনাই দিছে তাৰমানে টেকনলজি আহিছে মেচিন আহিছে এতিয়া সেই টেকনলজিটো যি জানে তাৰ কাৰণে চাকৰি আছে যাৰ টেকনলজিটো যি নাজানে তাৰ কাৰণে চাকৰি নাই 3টা সাবজেক্টত আমি সার্টিফিকেট কোর্স হয় এই 3টা সাবজেক্ট হল এটা হল হাউসকিপিং এটা হল ফুড এন্ড বেভারেজৰ সার্ভিস আৰু আনটো হল ফুড ক্ৰাফট মানে কুক কিচেন ৰান্ধা বাঢ়া 3 মহীয়া কোর্স 90 দিনৰ আৰু এই কোর্সটো ভাৰত চৰকাৰৰ যিটো নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন NSPC বুলি কয় তেওঁলোকে যিটো কোর্স কাৰিকুলাম দিছে সেই কাৰিকুলামটো ইয়াতে শিকাব পৰা বা হোটেলৰ ৰান্ধনি এক্টিভিটি চেফ তেওঁলোকৰ হোটেলৰ এগ্ৰিমেণ্ট হয় 1 বছৰৰ কাৰণে কিমান টকা 90 লাখ 1 কোটি তাৰমানে ৰান্ধনিয়েও বছৰত 1 কোটি টকা দৰমহা এইখন পৃথিৱীত পায় কথাটো জানি লওক হাউচকিপিঙৰ এক্টিভিটি তেওঁ তেনেকুৱা পৰ্যায়লৈকে যাবগৈ পাৰে তো ইয়াৰ প্ৰচুৰ সম্ভাৱনা আছে কোনো কাম কোনো চাকৰি সৰু নহয় কোনো কাম সৰু নহয় একজন ৰাজমিস্ত্ৰী আছে তেওঁলোকে কোটি টকা পায় আৰু কোম্পানীয়ে ৰাখি থৈছে দলং বনোৱা ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰটো ডাঙৰ ৰাজমিস্ত্ৰী আছে দলং কেনেকে বনাব এতেকে কিন্তু ইয়াৰ কাৰণে কষ্টটো কৰিব লাগিব সাধনাটো কৰিব লাগিব এটা কথা মনত ৰাখিব LP স্কুল পাছ নকৰাকে কোনো হাই স্কুলে আপোনালোকক এডমিশ্যন হস্পিটেলিটি ইণ্ডাষ্ট্ৰী কেৱল আপুনি ইয়াত ৰন্ধা বঢ়া শিকিব সেইটো কেৱল ৰুম চাফা কৰিব শিকিব সেইটো এই ইণ্ডাষ্ট্ৰীটো পাৰ্চনেলিটি ডেভেলপমেণ্ট এইটোৰ অতি গুৰুত্বপূৰ্ণ আৰু সেই পাৰ্চনেলিটি ডেভেলপমেণ্টৰ প্ৰশিক্ষণখিনিও ইয়াতে দিব কৰি এতিয়া আমি বাহিৰলৈকে গৈ আছোঁ আৰু ইমানলৈকে দেখাব চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনে পাইছে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব